নমস্কাৰ এমভি লাইভৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই এই মুহূৰ্তত লৈ আহিছো এটি বিশেষ খবৰ 2024ৰ নিৰ্বাচনৰ পিছত অসমৰ ৰাইজে অসমৰ পৰা বিজেপিক বিদায় দিব 2024ৰ নিৰ্বাচনৰ পিছত অসমত আৰু দেখা নাপাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক 24ৰ নিৰ্বাচনত এইবাৰ অসমৰ ৰাইজে মৰম দিব কেৱল কংগ্ৰেছক এই বিস্ফোৰক মন্তব্য আগবঢ়াইছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে জনাইছে এই মুহূৰ্তৰ এক বিশেষ খবৰ 2024ত ৰাইজৰ শক্তিশালী আঙুলিয়ে বিজেপিক উফৰাই দিব 24ৰ বিধানসভা নিৰ্বাচনৰ পিছত হিমন্ত বিশ্ব শৰ্মাক আৰু অসমত দেখা নাপাব ৰাইজে অহা বছৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজৰ মাজৰ পৰা বিদায় ল'ব এনেদৰে বিস্ফোৰক মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে দেওবাৰে পশ্চিম কাৰ্বি আংলঙত কংগ্ৰেছৰ এক বিশাল গণসভা অনুষ্ঠিত হয় বিশাল গণসভাত বিজেপি মুখ্যমন্ত্ৰী সমালোচনা গৌৰৱ গগৈৰ কংগ্ৰেছৰ বিশাল কৰ্মী সভাত এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে এনেদৰে বিস্ফোৰণ মন্তব্য কৰিছে বিজেপিক বুঢ়া আঙুলি দেখুৱাই অসমৰ ৰাইজে কংগ্ৰেছক আশীৰ্বাদ দিবই 24ৰ বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে কংগ্ৰেছক মৰম দিব আগন্তুক বৰ্ষত অসমত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ'বলৈ গৈ আছে মুখ্যমন্ত্ৰী আৰু লগতে তুলিৰাম ৰংহাঙক সমালোচনা কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ বিগত বছৰত বিজেপিয়ে কেৱল মিছা আৰু মিছা প্ৰতিশ্ৰুতি দি আহিছে অসমৰ ৰাইজক বিজেপিয়ে ৰাইজৰ সন্মুখত নিজৰে মুখখন দেখাবলৈ লাজ কৰিছে বিজেপিয়ে ৰাইজৰ সন্মুখত নিজৰে মুখখন দেখাবলৈ লাজ কৰিছে তেনেদৰে মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে বিশাল গণসভাত উপস্থিত হৈ বিজেপিক এনেদৰে কটাক্ষ গৌৰৱ গগৈৰ দেওবাৰে পশ্চিম কাৰ্বি আংলঙত কংগ্ৰেছৰ এক বিশাল গণসভা অনুষ্ঠিত হয় বিশাল গণসভাত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এনেদৰে কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে কষ্টৰ মাজত আপোনালোকে এইখন মিটিং আয়োজন কৰিবলগীয়া হ'ল বহুত প্ৰতিবাদ বহুত আপোনালোকৰ আগত বাধা দিয়া গ'ল কিন্তু তথাপিও আপোনালোকৰ কষ্ট বিনিময়ত আজি ইয়াত শ মানুহ উপস্থিত হৈছে এয়া হ'ল আপোনালোকৰ কষ্ট ফল এয়া হ'ল বাস্তৱ অসমৰ ৰাইজৰ আবেগ আৰু কংগ্ৰেছ দলৰ প্ৰতি মৰম যিমানে বিজেপি দলে চেষ্টা কৰক বা নকৰক অসমৰ ৰাইজ আগন্তুক দিনত আমাক আশীৰ্বাদ দিবই আমাক মৰম কৰিবই আজি আপোনালোকৰ কষ্ট ফল চাই মই ক'ব পাৰোঁ 100% নিশ্চিতভাৱে অহা বছৰ অসমৰ ভিতৰত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'বলৈ গৈ আছে কাৰ্বি আংলঙত 5টা বিধানসভা সমষ্টিত আমাৰ কংগ্ৰেছৰ বিধায়ক বা বিধায়িকা হ'বলৈ গৈছে কিন্তু অহা বিধানসভা নিৰ্বাচনলৈকে আমাৰ সপোন সীমিত নহয় মই যিখিনি কথা যোৱাবাৰ যেতিয়া কাৰ্বি আংলঙলৈ গৈছিলোঁ সেই সময়ত কৈছিলোঁ একেখিনি কথা আপোনালোকৰ সন্মুখত দোহাৰিছোঁ মাত্ৰ বিধানসভা নহয় মাত্ৰ লোকসভা নহয় আমাৰ অন্তিম সপোন হ'ল কাৰ্বি আংলঙৰ ভিতৰত কাউন্সিলটো কংগ্ৰেছৰ দখল কৰাটো হ'ল আমাৰ সপোন যোৱা 10 বছৰত বহুতখিনি আশা আৰু মিছা প্ৰতিশ্ৰুতি বিজেপি দলে দেখালে বহুতখিনি কথা ক'লে মিঠা কথা ক'লে চাকৰি পাব উন্নতি হ'ব মাটি পট্টা পাব উদ্যোগ হ'ব শিক্ষা লাভ কৰিব চিকিৎসা লাভ কৰিব বহুতখিনি কথা ক'লে কিন্তু প্ৰতিটো কথা মিছলীয়া আৰু এতিয়া যেতিয়া ৰাইজে সুধিছে যে ক'ত গ'ল তোমালোকৰ কামৰ প্ৰতিশ্ৰুতি ক'ত গ'ল এতিয়া যেতিয়া ৰাইজে হিচাপ বিচাৰিছে যে ক'ত কাম হ'ল এতিয়া বিজেপি দল ৰাইজৰ আগত নিজৰ মুখখন দেখাবলৈ ভয় কৰিছে
ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ভয় কৰিছে। ৰাইজে আজি কংগ্ৰেছৰ সভাত আহি সাহস লাভ কৰিছে। ৰাইজৰ সেই বৃদ্ধি হোৱা সাহস চাই এতিয়া বিজেপি দলে ভয় কৰিছে। আৰু সেইকাৰণে ভয়ত বিজেপি দলে কি কৰিব বিচাৰিছে? জনসাধাৰণক ভয় খুৱাবলৈ বিচাৰিছে, সাংবাদিকসকলক ভয় খুৱাবলৈ বিচাৰিছে, RTI কৰা মানুহবোৰক ভয় খুৱাবলৈ বিচাৰিছে, ছাত্ৰ সংগঠনক ভয় খুৱাবলৈ বিচাৰিছে, মহিলাসকলক ভয় খুৱাবলৈ বিচাৰিছে, যুৱকসকলক ভয় খুৱাবলৈ বিচাৰিছে। মই বিজেপি দলৰ নেতাসকলক বিনম্ৰ অনুৰোধ কৰিছো, অসমৰ ৰাইজক, কাৰ্বি আংলঙৰ ৰাইজক ভয় খুৱাবলৈ চেষ্টা নকৰিব। ৰাইজৰ লগত কংগ্ৰেছ আছে। ৰাইজক ভয় খোৱাতকৈ ৰাইজৰ পৰা ভয় খাবলৈ শিকক। ৰাইজৰ পৰা ভয় খাবলৈ শিকক। নিজকে ৰাইজৰ ৰজা নাভাবিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তুলিৰাম ৰংহাং ডাঙৰীয়া নিজকে ৰাইজৰ ৰজা নাভাবিব। ৰাইজক ৰজা ভাবিবলৈ আৰম্ভ কৰক। ৰাইজক ৰজা ভাবিবলৈ আৰম্ভ কৰক। অহা বিধানসভা নিৰ্বাচনত এই ৰাইজৰ আঙুলিত ইমান শক্তি আছে, আপোনালোকৰ পৰা এই ক্ষমতা গাড়ী লৈ যাব অসমৰ জনসাধাৰণে। আৰু তাৰ পিছত কি হ'ব? তাৰ পিছত আপোনালোকৰ ওচৰত সেই 24 জনীয়া সিকিউৰিটি নাথাকিব। আপোনালোকৰ ওচৰত সেই গৃহ বিভাগটো নাথাকিব। আপোনালোকে সাধাৰণ মানুহৰ দৰে অসমৰ ৰাইজৰ মাজত থাকিব লাগিব। ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব। আৰু সেইকাৰণে মই এতিয়া ভাবিছো যে যদি এতিয়া যেতিয়া তেওঁলোকৰ ওচৰত ক্ষমতা আছে, এতিয়াই পৰা যদি ৰাইজক ভয় কৰিছে, যিদিনা ক্ষমতা হাতৰ পৰা গুচি যাব কিমান তেওঁলোকে ভয় কৰিব, মই তাৰ অনুমান এতিয়া পাইছো। আৰু সেইকাৰণে মই যোৱাকালি কলো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিধানসভা নিৰ্বাচনৰ পিছত অসমৰ ভিতৰত দেখা নাপাব। ভয়তে অসমৰ পৰা গুচি যাব। ক'ত যাব? যাব ডুবাই বা যাব ছিংগাপুৰ। অসমৰ মাজত থাকিব নোৱাৰিব। অসমৰ মানুহৰ ক্ষোভ তেওঁলোকে সন্মুখত ল'ব নোৱাৰিব। অসমৰ মানুহে যি ন্যায় দিবলৈ বিচাৰে, অসমৰ মানুহৰ মাজত থাকিবলৈ ভয় কৰিব। অসমৰ মানুহৰ পৰা বিদায় ল'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। অহা বছৰ গুচি যাব ডুবাই বা ছিংগাপুৰ। তেওঁ হ'ব NRI। হ'ব। কিন্তু অকলে গৈ তেওঁ ভাল নাপাব। অকলে বাহিৰত গৈ কোন ভাল পাব? লাগিব নিজৰ লগত বন্ধু, লাগিব নিজৰ লগত এজন সতীৰ্থ। এতিয়া আপোনালোকে কওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আৰু ছিংগাপুৰত কোন আমি দেখা পাম? সেয়া হ'ল আপোনালোকৰ চিফ তুলিৰাম ৰংহাং ডাঙৰীয়া। দুয়োজনে ছিংগাপুৰ গৈ খুব ভাল পায় না, হয় নে নহয়? আপোনালোকে চাব, অহা বিধানসভা নিৰ্বাচনৰ পিছত ৰাইজে যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ গঠন কৰিব, পিছদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তুলিৰাম ৰংহাং ডাঙৰীয়া ছিংগাপুৰৰ টিকেট কাটিব, ছিংগাপুৰ গুচি যাব। হাতত আছে 5 মাহ, কাম কৰিব লাগে, থলুৱা উদ্যোগক সহায় কৰিব লাগে। এইখিনি কাম কৰা নাই, উল্টা কাম কৰিছে। 5 মাহ আছে, কিমান আমি বাহিৰৰ উদ্যোগক, ডাঙৰ ডাঙৰ ধনী মানুহক আমি ঠিকা দিব পাৰো, সেয়া লৈ তেওঁলোকে ব্যস্ত। আজি তাৰিখত থলুৱা আমাৰ বাঁহ খেতি কৰা মানুহবোৰ আজি বাঁহ তেওঁলোকে বিক্ৰী কৰিব পৰা নাই।
এই 5 মাহৰ ভিতৰত থলুৱা খেতিয়কসকলক সহায় কৰিব লাগে, বাঁহৰ এটা ভাল উদ্যোগ লগাব লাগে। বাঁহৰ উদ্যোগ লগোৱাতকৈ হাজাৰ হাজাৰ বিঘা মাটি দি দিলে আদানীক, হাজাৰ হাজাৰ বিঘা মাটি দি দিলে পতঞ্জলিক, কিন্তু আমাৰ থলুৱা বাঁহ খেতি কৰা মানুহক নিজৰ খেতি কৰা বাঁহটো আজি বিক্ৰী কৰিবলৈ দিয়া নাই। এয়া হৈছে তেওঁলোকৰ কাম। দিব লাগে মাটি পট্টা আপোনালোকক, কিন্তু 5 মাহ আছে, ক'ত নিজৰ পৰিবাৰৰ নামত মাটি কিনিব পাৰে, ক'ত আদানীক মাটি বিক্ৰী কৰিব পাৰে, ক'ত আম্বানীক মাটি বিক্ৰী কৰিব পাৰে, মাটি লৈ আজি তেওঁলোকৰ বেহা এটা চলাই আছে, বিজনেছ কৰি আছে, যাৰ ফলত বাস্তৱ সমস্যাবোৰ সমাধান হোৱা নাই। ল'ৰা ছোৱালীবোৰ এটা ভাল স্কুলৰ ভিতৰত পঢ়িবলৈ সুযোগ পোৱা নাই। গাঁৱৰ ভিতৰত জল জীৱন আঁচনিৰ কামবোৰ আজি ভালদৰে হোৱা নাই। VCDC যোগেদি যিমান কাম হ'ব লাগে হোৱা নাই। আৰু এই কাউন্সিলৰ ভিতৰত কাউন্সিলৰ ওচৰত যিমান শক্তি থাকিব লাগে, সেই গোটেই শক্তি আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিছপুৰলৈ গুচি আজি ৰিমট কণ্ট্ৰল যোগেদি কাউন্সিল চলাই আছে। এই কাৰণে মোক মনত পৰে মোৰ প্ৰয়াত পিতৃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱলৈ। তেওঁ অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতি মানুহক সন্মান কৰিছিল, ৰাজনৈতিকভাৱে ক্ষমতা দিছিল। এয়া হ'ল আমাৰ কংগ্ৰেছ, এয়া হ'ল আমাৰ কংগ্ৰেছৰ আদৰ্শ। অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতি যদি ৰাজনৈতিক ক্ষমতা